নমস্কাৰ বন্ধুসকল, CMAৰ আত্মনিৰ্ভৰ অসমৰ যিটো নেকি 2 লাখ টকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিম বুলি ঘোষণা কৰিছিল, তাৰে ভিতৰত 25,000 জনকে চিলেক্ট কৰা হ'ল। এই 25,000 জন দিয়াৰ পিছত বাকীখিনি দিয়াটো সম্ভৱ নহয়। এইটোৰ কাৰণে বাকীখিনি এই 2 লাখ টকা পাবলৈ হ'লে ৰিএপ্লাই কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে এনেদৰে ঘোষণা কৰিছে যে 5 নৱেম্বৰৰ পৰা পৰ্টেল খোলা হ'ব। এইটোৰ কাৰণে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে পুনৰ ৰিএপ্লাই কৰিব পাৰিব। আপোনালোকে নিজে শুনিব। আৰু এতিয়া কানাপাৰাত 25,000 জন ব্যক্তিক 75,000কৈ দিয়াৰ কথা দি সিহঁতে মুকলি কৰিলে। তাৰে ভিতৰত বাকীখিনি মানুহক যুৱক যুৱতীসকলক দিয়াটো সম্ভৱ নহয়। এইটোৰ কাৰণে ৰিএপ্লাই কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এনেদৰে ঘোষণা কৰিছে যে 5 নৱেম্বৰৰ পৰা পৰ্টেল খোলা হ'ব। অনলাইনত আপোনালোকে সকলোৱে আত্মনিৰ্ভৰ অসমটো পুনৰ ৰিএপ্লাই কৰিব পাৰিব। আপোনালোকে নিজে শুনি লওক। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী 75,000 ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম, যাতে আৰু 75,000 হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰো। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য 2 লাখ ল'ৰা ছোৱালীক আমি সৃষ্টি কৰা। মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয়, পৰৱৰ্তী দিনত আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছো। অৰ্থাৎ সৰ্বমুঠ 2 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, এই আঁচনিখন নিৰ্মাণ কৰোঁতে আৰু এই আঁচনিখন পৰিচালনা কৰোঁতে উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া আৰু আমাৰ জিলাৰ গোটেই অফিচাৰসকলে যোৱা 2 মাহত অভূতপূৰ্ব কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই আঁচনিখন আজিৰ পৰ্যায়লৈ লৈ আহিছে। মই বিশ্বাস কৰোঁ যে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে আজি এক নতুন কৰ্ম সংস্কৃতিৰ ফালে গতি কৰিছে আৰু এনেকুৱা ধৰণৰ সফলতাই আমাক বিশ্বাস প্ৰদান কৰে যে আমি নিশ্চিতভাৱে এখন নতুন অসমৰ বাবে গতি কৰিছো। 25,000 ল'ৰা ছোৱালীক আমি মাতিছো। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী 75,000 ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। এই অহা মাহৰ 5 অক্টোবৰ তাৰিখে আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম, যাতে আৰু 75,000 হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰো। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য 2 লাখ ল'ৰা ছোৱালীক আমি সৃষ্টি কৰা। মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয়, পৰৱৰ্তী দিনত আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছো। কৃষকসকলক PM সন্মান নিধিৰ টকাটো এতিয়া বঢ়াই দিয়া হৈছে। বছৰি আগতে 6,000কৈ পোৱা হৈছিলে, এতিয়া বছৰি 10,000কৈ পোৱা হ'ব। मोदी जी 6,000 रुपये हर किसान को भेज रहे हैं, उसमें हम 6,000 के साथ और 4,000 जोड़कर हर किसान को 10,000 रुपया